আজি এটা বৰ ভাল দিনো আমাৰ কৃষক ৰাইজৰ কাৰণে। আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে তেখেতে আজি বাৰাণসীৰ পৰা আমাৰ যিটো PM কিষাণ সন্মান নিধি 20 নং কিস্তিটো তেখেতে তাৰ পৰা কৃষকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰাইছে। গতিকে ইয়াৰ লগত সংগতি ৰাখি আমি কৃষি বিজ্ঞান কেন্দ্ৰ গোৱালপাৰাই এখন সভা আয়োজন কৰিছোঁ আৰু এই সভাত আমি যিবিলাক PM কিষাণৰ বেনিফিচিয়াৰী আছে আৰু লগতে অন্য যিবিলাক PM কিষাণ পোৱা নাই কিন্তু তেখেতসকলক কৃষকসকলক মাতি আমি এখন সভা কৰা হৈছিলে আৰু সেই সভাত আমাৰ প্ৰায় 4-5খন গাঁৱৰ পৰা প্ৰায় 100ৰ ওপৰত আমি কৃষক ইয়াত উপস্থিত হৈছে আৰু তেখেতসকলক আমি PM কিষাণৰ যিটো নিধি সেই নিধিটোৰ দ্বাৰাই কৃষকসকলৰ কৃষি ক্ষেত্ৰখন কেনেকৈ উন্নতি বা আগবঢ়াই নিব পাৰে সেই ধনৰাশিয়ে কেনেকৈ কৃষকক সহায় কৰিব তাৰ ক্ষেত্ৰত আমি এটা সজাগতা কৰিছোঁ আৰু তাত বৈজ্ঞানিকভাৱে তেখেতসকলে কৃষি কৰি যাতে কৃষি আমাৰ যিটো প্ৰাইম মিনিষ্টাৰৰ সপোন যাতে কৃষকসকলে আগবাঢ়ি যায় তেতিয়া আমাৰ ভাৰতবৰ্ষখন আগবাঢ়ি যাব। আৰু এই প্ৰগ্ৰেমৰ লগত আমি সংগতি ৰাখি আমি এটা ট্ৰেইনিঙৰ আমি ব্যৱস্থা কৰিছিলোঁ আৰু এই ট্ৰেইনিংটো আমি প্ৰাকৃতিক খেতি যি নেচাৰেল ফাৰ্মিঙৰ এটা মিছন এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আৰম্ভ কৰিছে আৰু আমাৰ গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ ইয়াত আগৰণুৱাভাৱে বিভিন্ন কাৰ্যসূচী কৰিছে। ইয়াত আমি এটা প্ৰশিক্ষণ ব্যৱস্থা কৰিছোঁ যাতে কৃষকসকলে এই প্ৰাকৃতিক খেতিটো আগবঢ়াই লৈ যায় আৰু আমাৰ গোটেই সুস্বাস্থ্য বা পৰিৱেশৰ লগত সংগতি ৰাখি আমাৰ কৃষকসকলে যাতে সুস্বাস্থ্য কাৰণে আমাৰ সুখাদ্য যাতে তেখেতে প্ৰস্তুত কৰি তেখেতৰ ইনকাম বৃদ্ধি কৰিব পাৰে, আমাৰ পৰিৱেশ ৰক্ষা কৰিব পাৰে তাৰ কাৰণে আমি সংগতি ৰাখি এটা ট্ৰেইনিঙৰ আয়োজন কৰা হৈছিল। মোৰ নাম খিজৰা ৰাভা, গাঁও হৈছে নৱাপাৰা বুগলামাৰী, পোষ্ট অফিচ লেলা, জিলা গোৱালপাৰা। আপুনি প্ৰধানমন্ত্ৰী যি কিষাণ নিধিৰ আঁচনিৰ ধন লাভ কৰিলে? মই বৰ্তমান প্ৰথম কিস্তিৰ পৰা পাই আছোঁ, আজিলৈ পাই আছোঁ, আজিও সোমাইছে টকাখিনি আৰু এই টকাখিনি পোৱাৰ পিছত মোৰ বহুত উপকাৰ হৈছে। মই চৰকাৰক ধানখিনি দিওঁ জমা, মোৰ লাইচেঞ্চো আছে। আপুনি ধান খেতি কৰে? হয়, ধান খেতি কৰোঁ মই। কি ধৰণৰ উপকৃত হৈছে এই যে টকাটো আপোনালোকে যে কিস্তিবিলাক যে পাই আহিছে প্ৰধানমন্ত্ৰীৰ পৰা, ইয়াৰ পৰা আপুনি ব্যক্তিগতভাৱে কেনেধৰণৰ উপকৃত হৈছে? উপকাৰ মানে মোৰ গোটেই সংসাৰখন ভাল হৈছে আৰু মই চৰকাৰকো ধানখিনি জমা দিওঁ, 50 মান 100 মান মই ধান দিওঁ চৰকাৰক, মোৰ লাইচেঞ্চো আছে। ডাইৰেক্ট সোমাই মোৰ বেংকতে সোমাই পইচাখিনি দিওঁ। দালাল চালাল লগত মোৰ কোনো হেৰি নাই ইয়াত। আৰু এই যে টকাখিনি লাভ কৰিছে তাৰ পৰা কৃষি কৰাৰ কাৰণে আপুনি যথেষ্ট উপকৃত হৈছে চাগে? মোৰ যথেষ্ট উপকাৰ হৈছে কৃষি কৰিয়ে। আমি খেতি কৰিয়ে আমাৰ জীৱন আৰু খেতি আমি বহুত হেৰি হৈছে। আৰু ইয়াৰ পূৰ্বতে যিহেতু এনেকুৱা ধৰণৰ আঁচনি চৰকাৰে গ্ৰহণ কৰা নাছিল আৰু নৰেন্দ্ৰ মোদীয়ে এইটো যি আঁচনি গ্ৰহণ কৰিলে এই গোটেই আঁচনিখনক আৰু লগতে প্ৰধানমন্ত্ৰীগৰাকীক কি ক'ব আপোনাৰ অনুভৱ? এই আঁচনি লোৱাৰ পিছত আমি প্ৰধানমন্ত্ৰীক ধন্যবাদ দিব লাগিব আৰু কৃষি বিষয়াসকলকো আমি ধন্যবাদ দিব লাগিব। যদিও আমাৰ কৃষি বিষয়া আমাৰ এতিয়া আছে এজন পাটগিৰি বুলি, তেওঁ আমাক বহুত সহায় কৰে। পাটগিৰি আমাক সহায় কৰে আৰু যিখিনি প্ৰয়োজন লগা বস্তুখিনি আমাক আগবঢ়াই দি থাকে। সেইখিনি মই ধন্যবাদ দিওঁ আৰু কৃষি বিষয়া প্ৰধানমন্ত্ৰীকো মই ধন্যবাদ দিওঁ ইয়াৰ বিষয়ে। মোৰ নামটো হ'ল অশোক কুমাৰ দৈমাৰী, গাঁও খাৰালালপাৰা, পাৰ্ট 2, জিলা গোৱালপাৰা ডিষ্ট্ৰিক্ট। আজি পইচাটো আপোনাৰ সোমালে? সোমাইছে। কি খেতি কৰে আপুনি? এই শালি ধানৰ খেতি কৰোঁ আৰু তাৰপাছত আৰু বৰা ধান কৰোঁ অলপ আৰু এইখিনি আৰু। কেতিয়াৰ পৰা আপুনি এই টকাটো পাই আহিছে? আজি বহুত দিন হ'ল ছাৰ, এইটো ফাৰ্ষ্ট কিস্তিৰ পৰা মই পাই আহিছোঁ। কেনেধৰণে উপকৃত হৈছে এই টকাটো পাই পেলাই? মই আপোনাৰ এইটো সাৰ প্ৰয়োগ কৰোঁ অলপ আৰু তাৰপিছত বিভিন্ন কামত মই কিবা হাজিৰাও মানুহ লগাই থাকোঁ আৰু বিভিন্ন কামত মই ব্যৱহাৰ কৰি আছোঁ আৰু কি উপকৃত হৈছোঁ। খেতিৰ পৰা উৎপাদন ভাল হয় আপোনাৰ? হয়, মোটামুটি। প্ৰধানমন্ত্ৰীক কি ক'ব? এই যে টকাটো ডাইৰেক্ট দি আছে আপোনালোকক, কোনো দালাল বা মধ্যভোগী আপোনালোকৰ মাজত নাই? নাই, এনেকুৱা দালাল চালাল নাই, ডাইৰেক্ট একাউণ্টত সোমাইছে। প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাব। ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।